ভিডিওটো চাবলৈ লোৱা বাবে আপোনাক ধন্যবাদ জনাইছো। এই ভিডিওটো আপুনি চাবলৈ আৰম্ভ কৰিছে মানে আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি সচেতন। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনাৰ স্বাস্থ্যৰ বাবে পুনৰ এটি গুৰুত্বপূৰ্ণ ভিডিওলৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছো। আজি কেইদিনমান আগতে মই এজন আয়ুৰ্বেদিক ডক্টৰক লগ পাইছিলোঁ। আচলতে লগ পাইছিলোঁ নহয়, মই নিজেই স্বাস্থ্য সম্বন্ধীয় কিছুমান কথা জানিবলৈ বুলি তেওঁৰ ওচৰলৈ গৈছিলোঁ। মই তেওঁক সুধিছিলোঁ যে আমিতো সুন্দৰকৈ খোৱা বোৱা কৰোঁ, শৰীৰৰ বাবে যি উপকাৰী সেয়াই খাওঁ, তথাপি কিছুমান বেমাৰে লগ এৰিবই নোখোজে, যেনে পেটটো গেছ গেছ লাগি থকা, অলপ খালেই টেঙা পানী অহা ইত্যাদি। তেতিয়া তেওঁ মোক প্ৰথমে প্ৰশ্ন কৰিছিল, আপুনি গাখীৰ খাই ভাল পায় নে দৈ ভাল পায়? চালাড আপুনি ভাল পায় নে ৰাতিপুৱাৰ গৰম ভাতখিনি অকণমান ঘিউৰে খাই ভাল পায়? নে ৰাতিপুৱা ৰুটিৰ সৈতে গাখীৰ চাহ কাপৰ লগত বইল কণী এটা খাই ভাল পায়? দৈনন্দিন জীৱনত আমি এই খাদ্যসমূহ নভবা নিচিন্তাকৈ বা খাদ্য খোৱাৰ নিয়ম নজনাকৈ সেৱন কৰি আছোঁ। কেৱল আপুনিয়েই নহয়, বহুতেই ভাবে যে তেওঁলোকে ঠিকেই খাই আছে, তথাপি কিয় এই বেমাৰবোৰে লগ নেৰে? বহুতে কয় যে খাদ্যবোৰ ভেজাল, সেইবাবে এইবোৰ হ'বলৈ ধৰিছে। কিছুমানে কয় অত্যধিক মানসিক চাপ, ব্যস্ততাপূৰ্ণ জীৱনশৈলী ইত্যাদি। কিন্তু বহুতেই এয়া নকয় যে কি খাদ্যৰ লগত কি খালে আমাৰ শৰীৰৰ বাবে অপকাৰী, যাক বিৰুদ্ধ আহাৰ বুলি কোৱা হয়। এই বিৰুদ্ধ আহাৰৰ বিষয়ে বহুতেই নাজানে আৰু ই প্ৰচাৰ বিমুখ। সেয়েহে আজি মই আপোনাক এনে কেইবিধমান খাদ্যবস্তুৰ কথা ক'ম, যিকেইবিধ একেলগে খালে বা যাক খোৱাৰ নিয়ম মানি নচলিলে বিভিন্ন মাৰাত্মক ৰোগ হ'ব পাৰে, যেনে এলাৰ্জিজনিত ৰোগ, হজম শক্তিৰ হ্ৰাস, বন্ধ্যাত্ব, কেঞ্চাৰ, বিভিন্ন মানসিক বেমাৰ, মৃগী বেমাৰ আৰু কিছুমান জটিল বেমাৰৰ লগতে সঠিক সময়ত চিকিৎসা নহ'লে মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। আপুনি কথাখিনি অতি মনোযোগেৰে শুনিব, লাগিলে আপুনি লিখিও ল'ব পাৰে আৰু ইয়াৰ প্ৰচাৰো কৰিব। কেৱল ডাক্তৰেহে যে প্ৰচাৰ কৰিব তেনে নহয়, সাধাৰণ নাগৰিকেও এই কথা জনা উচিত আৰু যিমান পাৰে প্ৰচাৰ কৰা উচিত। তেতিয়া দুটা দিশৰ পৰা মানুহ লাভৱান হ'ব, শৰীৰটো স্বাস্থ্যৱান হৈ থাকিব আৰু টকা পইচাও ৰাহি হ'ব। প্ৰথমে জানি লওক যে এই বিৰুদ্ধ আহাৰনো কি। আয়ুৰ্বেদত স্পষ্টভাৱে কোৱা আছে যে কোনো আহাৰ বা আহাৰৰ মিশ্ৰণ সেৱন কৰাৰ ফলত যদি আমাৰ শৰীৰত তাৰ কুপ্ৰভাৱ পৰে, যেনে আমাৰ শৰীৰৰ শ্ৰীবৃদ্ধিত বাধাৰ সৃষ্টি কৰে বা শৰীৰৰ কোষবিলাকৰ বিপৰীতধৰ্মী হিচাপে ক্ৰিয়া কৰে, তেন্তে সেই আহাৰক বিৰুদ্ধ আহাৰ বুলি কোৱা হয়। শৰীৰৰ বৃদ্ধি আৰু বিকাশৰ বাবে আহাৰ বা খাদ্য সেৱন কৰাটো এটা নিত্য অপৰিহাৰ্য অংগ। কিন্তু বৰ্তমান আধুনিক যুগত আমি খুব কমেহে এই বিৰুদ্ধ আহাৰৰ নিয়মসমূহ মানি চলোঁ। কোনো ব্যক্তিয়ে যদি নিয়মিত বিৰুদ্ধ আহাৰ সেৱন কৰে, তেনে তেওঁৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰে দেখা দিব পাৰে। আয়ুৰ্বেদত পোৱা মতে প্ৰায় 18 প্ৰকাৰৰ বিৰুদ্ধ আহাৰ আছে। দেশ বিৰুদ্ধ আহাৰ, কাল বিৰুদ্ধ আহাৰ, অগ্নি বিৰুদ্ধ আহাৰ, মাত্ৰা বিৰুদ্ধ আহাৰ, সাত্ম বিৰুদ্ধ, দোষ বিৰুদ্ধ, সংস্কাৰ বিৰুদ্ধ, বীৰ্য বিৰুদ্ধ, কোষ্ঠ বিৰুদ্ধ, অৱস্থা বিৰুদ্ধ আহাৰ, ক্ৰম বিৰুদ্ধ আহাৰ, পৰিহাৰ বিৰুদ্ধ আহাৰ, উপচাৰ বিৰুদ্ধ আহাৰ, পাক বিৰুদ্ধ, সংযোগ বিৰুদ্ধ, হৃদ বিৰুদ্ধ, সম্পদ বিৰুদ্ধ, বিধি বিৰুদ্ধ আদি। এই বিষয়ে বাৰু পিছতে বহলাই আলোচনা কৰিম। আজি কেইবিধমান আহাৰৰ বিষয়ে ক'ম, যিকেইবিধ সকলোৱে জনা উচিত। যিকেইবিধৰ মিশ্ৰণ অতি বিষাক্ত হৈ পৰে, মানুহে একেলগে কেতিয়াও খাব নালাগে। গাখীৰৰ লগত কেতিয়াও কোনো ধৰণৰ ফল, নাৰিকল, বাদাম, মাংস, কণী, দৈ, মাটিমাহৰ দাইল আৰু শাক পাচলি আদি খাব নালাগে। এনে কৰিলে ই আমাৰ শৰীৰৰ হজম শক্তিত বাধা আৰোপ কৰে। ফল মূল কেতিয়াও অন্য খাদ্যৰ লগত খাব নালাগে। ফল মূলক সদায় পৃথকে খাব লাগে, সুকীয়া বস্তু হিচাপে খাব লাগে। বহুতেই কোনো গৰম বস্তুৰ লগত অলপ মৌ মিহলাই গৰম কৰি খায় বা ব্যৱহাৰ কৰে। মৌ উতলাই সিজাই বা গৰম কৰি খালে ই বিষতুল্য হয়। বহুতেই তিয়ঁহ আৰু বিলাহীৰ চালাড কৰি তাত অলপ নেমু টেঙাৰ ৰস দিয়ে, যিটো আমাৰ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক। নেমু টেঙাৰ লগত গাখীৰ, দৈ, তিয়ঁহ, বিলাহী খালে হাইপাৰ এচিডিটি হয় আৰু চৰ্মৰোগৰ উপৰিও এলাৰ্জি হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে ইয়াক ত্যাগ কৰা উচিত।
আজিকালি প্ৰায়ে দেখা যায় যে বিয়া সভা বা কোনো পাৰ্টিত কেইবাবিধো মাংস থাকে, চিকেন, পৰ্ক, হাঁহ, ছাগলী। কিন্তু আজিকালি মানুহৰ অতি প্ৰিয় চিকেন আৰু পৰ্ক কেতিয়াও একেলগে খাব নালাগে। কেৱল এই দুবিধেই নহয়, সদায় এটা সময়ত এবিধ মাংসহে খাব লাগে। দৈ বা বাটাৰ মিল্ক কেতিয়াও ৰাতি খাব নালাগে আৰু ভুলতো গৰম কৰি খাব নালাগে। এনে খাদ্য বিষতুল্য হৈ পৰে। আমিষ খাদ্য কেতিয়াও মৌ, মূলা, অংকুৰিত বুট, মগু ইত্যাদি আৰু গাখীৰৰ লগত খাব নালাগে। মূলা, কঁঠাল, গাহৰি বা পৰ্ক, মাছ আদি মাটিমাহৰ লগত খোৱা একেবাৰে নিষেধ। কল আৰু বাটাৰ মিল্ক, দৈ আৰু খেজুৰ, ক'লা জালুক আৰু মাছ, গাখীৰ আৰু এলকহল বা সুৰা একেলগে কেতিয়াও খাব নালাগে। সমপৰিমাণৰ মৌ আৰু ঘি কেতিয়াও একেলগে খাব নালাগে। ঘি ব্ৰঞ্জ বা কাঁহ আৰু প্লাষ্টিকৰ পাত্ৰত 10 দিনতকৈ অধিক ৰাখি কেতিয়াও খাব নালাগে, কাৰণ ই বিষতুল্য হৈ পৰে। সেয়েহে ঘি সদায় ষ্টীল বা কাঁচৰ পাত্ৰতহে ৰাখিব লাগে। পালেং শাক আৰু সৰিয়হ একেলগে খালে ডায়েৰিয়া ৰোগ হয়। ৰন্ধা খাদ্য আৰু কেঁচা খাদ্য একেলগে কেতিয়াও খাব নালাগে, যেনে ৰন্ধা খাদ্যবস্তু আৰু ছালাড। মাছ আৰু গাখীৰ একেলগে খালে শৰীৰৰ নলীবিলাকৰ ভিতৰত বাধা আহি পৰে, যাৰ ফলত তেজ দূষিত হয়। গৰম চাহ বা কফি খাই লগে লগে ঠাণ্ডা পানী কেতিয়াও খাব নালাগে। জটিল কাৰ্বহাইড্ৰেটযুক্ত খাদ্য যেনে খিচিৰিৰ লগত কণী, গাখীৰ, কল আৰু খেজুৰ কেতিয়াও খাব নালাগে। তিতা আৰু কেঁহা খাদ্য খোৱাৰ আৰম্ভণিতে আৰু মিঠা খাদ্য আহাৰৰ শেষত কেতিয়াও খাব নালাগে। ই আমাৰ শৰীৰত বিষৰ সৃষ্টি কৰে। ক'লা জালুকৰ লগত কেতিয়াও মাছ ৰান্ধি খাব নালাগে। খুব গৰম লাগিলে বা গৰম অৱস্থাত কেতিয়াও মৌ খাব নালাগে। ইয়াৰ ফলত মৃত্যু পৰ্যন্ত হ'ব পাৰে। মৰুভূমিৰ দৰে শুকান ঠাইত বাস কৰা লোকে শুকান আৰু তীক্ষ্ণ পদাৰ্থ সেৱন কৰা অনুচিত। তেনেদৰে য'ত পানীৰ পৰিমাণ বেছি, সেই ভূমিত বাস কৰা লোকসকলে চৰ্বিজাতীয় ঠাণ্ডা পদাৰ্থ সেৱন কৰাটো অনুচিত। শীতকালত ঠাণ্ডা খাদ্য আৰু গৰম কালত গৰম খাদ্য সেৱন কৰাটো নিষেধ। মলমূত্ৰ ত্যাগ কৰাৰ আগতে আহাৰ গ্ৰহণ কৰিব নালাগে। ভোক লগা অৱস্থাত খাদ্য গ্ৰহণ নকৰি ভোক কমি যোৱা অৱস্থাত খাদ্য গ্ৰহণ কৰিলে সেই খাদ্য বিষতুল্য হৈ পৰে। গাহৰিৰ মাংস বা যিকোনো গৰম মাংস খোৱাৰ পিছতেই যিকোনো গৰম খাদ্য খোৱাটো আহাৰ বিৰুদ্ধ। যি খাদ্য খালে মানুহে সোৱাদ নাপায় তেনে খাদ্য কেতিয়াও খাব নালাগে, কাৰণ এনে খাদ্যই শৰীৰত কুপ্ৰভাৱ পেলাব পাৰে। কোনো খাদ্য বা ফল মূল বা শাক পাচলি ভালদৰে পুৰঠ নোহোৱাকৈ বা বেছি পুৰঠ হোৱাকৈ খালে তাত প্ৰকৃত গুণাগুণৰ অভাৱ পৰিলক্ষিত হয়। ফলত এই খাদ্য স্বাস্থ্যসন্মত নহয়। প্ৰিয় দৰ্শক, আমি আজি কেইটামান উদাহৰণহে দাঙি ধৰিলোঁ। যদি আমি এই বিৰুদ্ধ আহাৰৰ নিয়মবিলাক ঠিকমতে মানি নচলোঁ, আমাৰ নানান ধৰণৰ এলাৰ্জিজনিত ৰোগ, হজম শক্তিৰ বাধাগ্ৰস্ততা, বিভিন্ন অটো ইমিউন ডিজিজ, বন্ধ্যাত্ব, বিভিন্ন মানসিক ৰোগ, মৃগী বেমাৰ, ইৰিটেবল বাউল চিণ্ড্ৰম আদিৰ নিচিনা জটিল বেমাৰৰ লগতে মৃত্যু পৰ্যন্ত হ'ব পাৰে। আৰু এটা কথা, বিৰুদ্ধ আহাৰ খালে আপুনি লগে লগে যে তাৰ ফল পাব তেনে নহয়। বয়স বাঢ়ি যোৱাৰ লগে লগে এই খাদ্যবোৰে তাৰ প্ৰভাৱ দেখুৱাবলৈ আৰম্ভ কৰে। সেয়েহে সময় থাকোঁতে সাৱধান হোৱা উচিত। কথাতে কোৱা হয় যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ। আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপুনি নিশ্চয় নতুন কিবা এটা শিকিব পাৰিছে। ভিডিঅ'টো এটা লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব। ধন্যবাদ।